নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ কেহেং চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ইয়াত উপস্থিত হৈ আমি জানিবলৈ পাৰিছোঁ ইয়াত তিনিচুকীয়া অসম চাহ জয়ন্তী ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ বিশেষ আলোচনা সভা অনুষ্ঠিত কৰিছিলে তাৰ লগত সংগতি ৰাখি আমি দেখিবলৈ পাইছিলোঁ ইয়াত আমাৰ ডিব্ৰুগড় জিলাৰ টিংৰাই উপশাখাৰ সাংস্কৃতিক সম্পাদক নিহাল মাঝিৰ যি দুৰ্ঘটনা পতিত তেখেতে মৃত্যুক আঁকোৱালি লৈছিলে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে তাতে উপস্থিত হৈছোঁ আৰু আমি দেখিবলৈ পাইছোঁ দক্ষিণ তিনিচুকীয়া আঞ্চলিকৰ সভাপতি সম্পাদক দ্বয় আছে আমি সভাপতিৰ পৰা জানিব যত্ন কৰিম একচুৱেলি ইয়াৰ পৰা কি বাৰ্তা দিব বিচাৰিম দৰ্শক যোৱা 30 মে তাৰিখে আমাৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টিংৰাই উপশাখাৰ সাংস্কৃতিক সম্পাদক তথা আমাৰ উদীয়মান কণ্ঠশিল্পী প্ৰয়াত নীল নিহাল ডাঙৰীয়াৰ পথ দুৰ্ঘটনাত আমাৰ সংসাৰৰ মোহ মায়া এৰি পৰলোক প্ৰাপ্তি হয় গতিকে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে তেখেতৰ আত্মা শান্তিৰ বাবে আমি আজি অসম চাহ ছাত্ৰ সন্থা দক্ষিণ তিনিচুকীয়া উপশাখাই এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু ইয়াতে আমি তেখেতৰ আত্মাৰ শান্তিৰ বাবে আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে তেখেতে য'তেই থাকক তেখেতৰ আত্মাৰ সদ্গতি তেখেতৰ আত্মাই শান্তি লাভ কৰক তাকে কামনা কৰিছোঁ নিশ্চয় সুন্দৰকৈ কৈছে আমি সম্পাদক ডাঙৰীয়া চমুকৈ জানিব যত্ন কৰিম কি ক'ব আৰু আলোচনা সভাৰ বিষয়ে চমুকৈ জনাম নিশ্চয় আজি আমি কেহেং আদৰ্শ বিদ্যালয়ত অসম চাহ ছাত্ৰ সন্থা দক্ষিণ তিনিচুকীয়া উপশাখা সমিতিৰ আমি কাৰ্যনিৰ্বাহক সভা আজি ইতিমধ্যে সমাপ্ত হৈছেহি সেইটো আমি অসম চাহ ছাত্ৰ সন্থা দক্ষিণ তিনিচুকীয়া উপশাখা সমিতিৰ আগন্তুক অধিৱেশনৰ প্ৰতি আমি আজি আলোচনা কৰিছোঁ আৰু দক্ষিণ তিনিচুকীয়া উপশাখা সমিতিৰ 11খন চাহ বাগিচাৰ বিভিন্ন সমস্যাৰ ওপৰত আজি আমি সভাখনত আলোচনা কৰিলোঁ সমস্যাৰ ওপৰত আৰু আগন্তুক দিনত আমি চাহ বাগিচা অঞ্চলত শৈক্ষিক সজাগতা বা শৈক্ষিক হাৰৰ ওপৰত আমি কেনেকুৱা ধৰণৰ আগবাঢ়ি যাম ইতিমধ্যে আমি সিদ্ধান্ত কেইটামান গ্ৰহণ কৰিছোঁ আমি প্ৰত্যেকটা প্ৰাথমিকতা আজি উপশাখা সমিতিয়ে আমি সিদ্ধান্ত প্ৰস্তাৱ দিছোঁ তেখেতলোকক যে প্ৰতিটো চাহ বাগিচাৰ অঞ্চলত প্ৰত্যেকটা প্ৰাথমিক বিদ্যালয়ত তেখেতলোকে ভিজিট কৰি প্ৰাথমিক বিদ্যালয়সমূহৰ পৰিস্থিতি বুজ লোৱাৰ পাছত চাহ বাগিচা বিদ্যালয়সমূহৰ ড্ৰপ আউটৰ সংখ্যা কেনেকা তাৰ ওপৰত পৰিস্থিতি বুজ লোৱাৰ পাছত আমি চল যাব স্কুল পুনৰাই আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু চাহ বাগিচাৰ ৰাইজৰ মাজত পুনৰ আমি অসম চাহ ছাত্ৰ সন্থা যি আমি কৰণীয় কাম আমি কৰি আছোঁ সেই কামসমূহৰ এটা প্ৰতিলিপি লৈ আমি চাহ বাগিচাৰ ৰাইজৰ মাজত আমি যোৱা এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু চাহ বাগিচাৰ মানুহৰ মাজত গৈ আমি তেখেতলোকৰ কি সমস্যা আছে তেখেতলোকৰ আলোচনা কৰি সেই সমস্যা মৰ্মে তেখেতলোকৰ এটা স্মাৰক পত্ৰ আমি বাগিচালয়ৰ পৰিচালক মহোদয়ক আমি উপশাখাৰ উদ্যোগত আমি প্ৰেৰণ কৰিম আৰু তাৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পাছতে ঠিক আমাৰ কাৰ্যনিৰ্বাহক সভা সমাপ্তি হোৱাৰ পিছতে আমি যোৱা 30 তাৰিখে অসম চাহ ছাত্ৰ সন্থাৰ এগৰাকী নিষ্ঠাৱান কৰ্মী ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টিংৰাই উপশাখাৰ সাংস্কৃতিক সম্পাদক তথা চাহ জনগোষ্ঠী সমাজৰ এগৰাকী উদয়মান কণ্ঠশিল্পী নিহাল মাঝিক আমি এটি পথ দুৰ্ঘটনাৰ জৰিয়তে আমি তেখেতক হেৰুৱাইছোঁ আজি এই সভাৰ পাছতে আমি কেহেং আদৰ্শ বিদ্যালয়ত তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থৈছিলোঁ ইতিমধ্যে হৈ আছে এই শ্ৰদ্ধাঞ্জলি ক্ষণতে আমি ভগৱানৰ ওচৰত তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ পৰিয়ালবৰ্গকো সাহস প্ৰদান কৰক তেখেতৰ উজ্জ্বল জীৱন যাপন কৰাত আৰু নিহাল মাঝিৰ ক্ষতি এটা টিংৰাই শাখা আৰ্টছৰ এটা বৃহৎ ক্ষতি বুলি আমি অনুভৱ কৰিছোঁ তেখেত য'তেই নাথাকক তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ এয়াই ক'বলগীয়া নিশ্চয় সুন্দৰকৈ কৈছে সকলোখিনি কথা বৰ বিশেষ ক'বলগীয়া নাই আশা ৰাখিছোঁ আমাৰ চাহ জনগোষ্ঠী সমাজৰ উদীয়মান কণ্ঠশিল্পী নিহাল মাঝিৰ আত্মসদগতি কামনা কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰাৰ আশা ৰাখি মই বিদায় লৈছোঁ ধন্যবাদ